ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ বোকাখাতত ধনচিৰিৰ খহনীয়াৰ কালৰূপ ৰাজ্যত এতিয়াও অব্যাহত আছে বানৰ কালৰূপ ধনচিৰিৰ খহনীয়াই ভাবুকি মাতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈও সেয়ে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনক প্ৰাৰ্থনা কৰিছে ৰাইজে আজি 200 মিটাৰ আগত আছিলে এতিয়া 150 মিটাৰ গুছি আহিলে আসলতে আমি বহুত ভয় খাইছো তাৰ কাৰণে আমাৰ বিপদজনক এই বুলি পেলাই আমি মনত ভয় খাই কিন্তু আমি এটা তুতি মিনতি কৰিছো মন্দিৰত গৰাখনীয়া আমাৰ আৰু এই মন্দিৰখনো জিয়া হ'ব লাগে ৰাইজখনো জিয়া হ'ব লাগে আৰু ইমান মন্দিৰৰ কমিটি মানুহে ইমান প্ৰাৰ্থনা কৰিছোঁ আমাৰ মন্দিৰখন জিয়া হৈ থাকিব লাগে বুলি আমি বহুত প্ৰমাণ পাইছোঁ এইখন মন্দিৰত তিতাবৰত ছিগিল কাকডুঙা নদীৰ মথাউৰি এইবাৰ বানৰ কবলত পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি বাৰিষাৰ বাঢ়নি পানীয়ে ছিঙি পেলালে কাকডুঙা নদীৰ মথাউৰি ৰাজপথতে এইদৰে বিনিত্ৰ ৰজনী কটাইছে বন্যাৰ্তই খবৰ ল'বলৈ আহৰি নাই চৰকাৰ তথা প্ৰশাসনৰ নিশাই বন্যাৰ্তৰ ওচৰত উপস্থিত হ'ল প্ৰাগ নিউজ চৰাইদেউ দিচাং নৈৰ কালৰূপ চফৰাই বৰপথাৰত বানত কক পকাইছে গয়াই পানীৰ মাজতে আবদ্ধ মানুহ পশুধন দেখিবলৈ নাই কোনো ৰাজপথ উটুৱাই নিলে বাঁহৰ দলং হাইলাকান্দিতো বানাক্ৰান্তৰ দুৰৱস্থা বান শেষ হোৱাৰ পিছত বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আজি হাইলাকান্দিত উপস্থিত হয় বদৰুদ্দিন আজমল 2000 কোটি টাকা আমি দাবি 2000 কোটি আমার 2000 কোটি টাকা আমি দাবি দিম বরাক মিলে কারণে 2000 কোটি টাকা সিএম এ তারপর যে 2000 কোটি টাকা স্যাংশন দে তার পিছত আমলে করে দেখাই দিব যে কাম কেনেকুৱা হয় হ্যাঁ 2000 দিব বানত ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰৰ পৰা 2000 কোটি টকাৰ পেকেজ দাবী কৰে আজমল আৰু এআইডিএফ দলে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ